পুনৰ জনপ্ৰিয়তাৰ শীৰ্ষত কুমাৰ ভৱেশ। এইবাৰ ই ৰিক্সা চালকসকলৰ জীৱনৰ প্ৰতিচ্ছবি কুমাৰ ভৱেশৰ গানত। উঠা দাদা বাইদেউ উঠা সৰু ভাই খিনখিনিয়া আলিবাট বোকা পানী নাই। উঠা দাদা বাইদেউ উঠা সৰু ভাই কুমাৰ ভৱেশৰ গান বজাই দিম কোনো টেনচন নাই ৰে। টমটম 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 চলি যায় মোৰ টমটম 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 টমটম। 1998 চনত দেহাজান কেছেটৰ নাযাবা নাযাবা গীতেৰে সমগ্ৰ দেশৰ লগতে বিদেশৰ অসমীয়া শ্ৰোতাকো আপ্লুত কৰিবলৈ সক্ষম হোৱা কুমাৰ ভৱেশে কেইবাখনো অসমীয়া কথাছবিৰ বাবেও গীত গাইছে। ভাবিছো বহু কথা কম তোমাকে নাহিলে কখনে মোৰ কম কেনেকৈ বাচি ৰখা বহু মৰম দিম কেনেকৈ দিবানে সঁহাৰি তুমি মৰম দিবলৈ জানাই নাযাবা মোকে এৰি থৈ। বিগত সময়ছোৱাত কৰোণা ভেকচিন আৰু বানপানীৰ গীতে আলোড়নৰ সৃষ্টি কৰাৰ দৰে এইবাৰ মুক্তি পালে টমটম। উঠা দাদা বাইদেউ উঠা সৰু ভাই খিনখিনিয়া আলিবাট বোকা পানী নাই। দেউতাৰ গাড়ী লৈ আপি উই উই বিভাউৰী আদি মন পৰশা গীতেৰে 3 দশক ধৰি জনপ্ৰিয়তা অক্ষুণ্ণ ৰখা কুমাৰ ভৱেশৰ শেহতীয়া টমটম গীতে গায়ক কুমাৰ ভৱেশক আৰু অধিক জনপ্ৰিয় কৰি তুলিছে। মোৰ টমটমত ফুল চাৰ্জ আছে অ দাদা উঠা উঠা টমটম 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 চলি যায় মোৰ টমটম 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 চলি যায় টমটম 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 চলি যায় মোৰ টমটম। উঠা দাদা বাইদেউ উঠা সৰু ভাই খিনখিনিয়া আলিবাট বোকা পানী নাই। উঠা দাদা বাইদেউ উঠা সৰু ভাই কুমাৰ ভৱেশৰ গান বজাই দিম কোনো টেনচন নাই। মই আগতে মই বানপানী কৰোণা ভেকচিন এইটো বাৰু বেলেগ এটা কনচেপ্টৰ গীত আছিলে আৰু মই যে কাৰণ আজিকালি চাওক মই আপোনাক এটা কথা ক'বলৈ গৈ আছোঁ যে ডাঙৰ মানুহবিলাকৰ গান শুনা আজিকালি ধৈৰ্য নাই। তেখেতৰ বেলেগ টেনশ্যনত থাকে কিছুমান বহুত তেখেতৰ মানে মাইণ্ডত কিছুমান কথা চলি থাকে সেইকাৰণে তেখেতসকলে ইমান গান চিনেমা এইবিলাক চোৱাৰ সময় নাপায়। কিন্তু মই সৰু মানুহৰ কাৰণে গান বনাই ভাল পাওঁ যেনেকৈ বানপানী কৰোণা ভেকচিন আৰু এইবাৰ মই টমটম যে টমটম হয়তো বিভিন্ন ঠাইত বেলেগকৈ কয় যে কোনোবা ঠাইত টমটম কয় কোনোবা ঠাইত ই ৰিক্সা কয় কোনোবা ঠাইত পিলপিলিও কয় কিন্তু মই টমটমটো ভাল লাগিল কাৰণে মই টমটম ৱৰ্ডটো ইউজ কৰি এই গীতটো কৰিছোঁ আৰু আজি 3 দিন হ'ল গানটো ৰিলিজ হোৱা খুব ধুনীয়া মই এটা মানে আদৰ পাইছোঁ অসমবাসী ৰাইজৰ পৰা আৰু মোক এনেকৈ যাতে সকলোৱে আদৰেৰে বা মৰমেৰে মোক আঁকোৱালি লয় সেইটো মই বিচাৰিছোঁ। আচলতে মোৰ দাদা এজন আছে ৰাতুল দাস চৰণীয়া বানপানী গীতটো তেখেতে মোক হেল্প কৰিছে গতিকে ৰাতুল দাস চৰণীয়াই মোক কনচেপ্টটো কৈছিলে কিন্তু ডিজাইনিংটো মই কৰিছোঁ গানটো কেনেকৈ হ'ব লাগিব কি তেখেতক কৈ আছোঁ তেখেতে লিখি আছে। 2 নম্বৰ কথা কি এডিশ্যনেল লিৰিক্স তাত কিবা আৰু শব্দ সোমাব পাৰিনে সেইটো কৰিছে ৰাকেশ গোস্বামীয়ে মিউজিক কৰিছে শুভ মোৰ বন্ধু শুভাই কৰিছে আৰু এই গানটোৰ মিক্সিং হৈছে মুম্বাইত নিপু খাউণ্ডে কৰিছে খুব ভাল মিক্সিং কৰিছে নিপুক মই ধন্যবাদ দিছোঁ। মই তেনেকুৱাকৈ কামটো মই ভাল লাগিল কাৰণে মই কামটো আৰম্ভ কৰি আজি অসমবাসী ৰাইজৰ ওচৰত মানে মুক্তি টমটম কুমাৰ ভৱেশৰ গান বজাই দিম কোনো টেনশ্যন নাই ৰে টমটম টমটম
টমটম চলি যায় মোৰ টমটম 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 চলি যায় কুমাৰ ভৱেশৰ গান বজাই দিম কোনো টেনচন নাই ৰে টমটম 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 টমটম